জোনাইত উত্তপ্ত পৰিস্থিতি। জোনাই জনজাগৰণ মঞ্চ আৰু বিধায়ক ভুৱন পেগুৰ সমৰ্থকৰ মাজত তীব্ৰ সংঘৰ্ষ। মিচিং জনগোষ্ঠীৰ একালৰ বলিষ্ঠ নেতা তথা বিধায়ক ভুৱন পেগুৰ একালৰ ঘনিষ্ঠ ৰাজু মেডুকৰ নেতৃত্বত নতুনকৈ গঠন কৰা জোনাই জনজাগৰণ মঞ্চ আৰু বিধায়ক ভুৱন পেগুৰ সমৰ্থকৰ মাজত তীব্ৰ সংঘৰ্ষ সংঘটিত হয়। জানিব পৰা মতে ৰাজু মেডুকৰ নেতৃত্বত নতুনকৈ গঠন কৰা জোনাই জনজাগৰণ মঞ্চৰ উদ্যোগত যুৱ প্ৰতিনিধি সভা অনুষ্ঠিত কৰাৰ উদ্দেশ্যে জোনাই সদৰৰ পৰা প্ৰায় ৫ শতাধিক বাইক ৰেলী উলিয়াইছিল। তেনে সময়তে জোনাইৰ টাকে তিনিআলিত জোনাই জনজাগৰণ মঞ্চ আৰু বিধায়ক ভুৱন পেগুৰ সমৰ্থকৰ মাজত তীব্ৰ সংঘৰ্ষ সংঘটিত হয়। দুয়োপক্ষৰ মাজত সংঘৰ্ষত শিলগুটি দলিয়াদলি হোৱাত কেইবাজনো লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। প্ৰায় এঘণ্টা ধৰি দুয়োপক্ষৰ মাজত তুলমূল সংঘৰ্ষ হৈ থকাৰ পিছতে অৱশেষত জোনাই আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ কোনোমতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। জোনাইৰ পৰা মাধুৰ্য প্ৰতিম গগৈৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।